আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ ফোনৰ পৰা ইমেইল, জিমেইল বা গুগল একাউণ্ট তিনিটা একেটাই বস্তু হয় কেনেকৈ আঁতৰাব বা ৰিমুভ কৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইমেইল আঁতৰাবৰ কাৰণে আপোনালোকে প্ৰথম নিজৰ ফোনৰ ছেটিংছত গুচি যাওক। ছেটিংছত যোৱাৰ পাছত আপোনালোকে নিজৰ ছেটিংছত ইণ্টাৰফেচ এটা পাব। ইণ্টাৰফেচত আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে চাওক একাউণ্ট এণ্ড চিংক বোলা অপশ্যন এটা পাব। একাউণ্ট এণ্ড চিংক বোলা অপশ্যনটোত আপোনালোকে ক্লিক কৰক। একাউণ্ট এণ্ড চিংক অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে অলপ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পাছত আপোনালোকে এটা নতুন অপশ্যন পাব গুগল অপশ্যনটোত আপোনালোকে ক্লিক কৰক। গুগল অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকৰ ফোনত যিমানেই ইমেইল আপোনালোকে নিজৰ ফোনত লগ ইন কৰি থৈছে চব ইমেইল ইয়াতে দেখুৱাই দিব। আপোনালোকে যোনটো ইমেইল ইয়াৰ পৰা ৰিমুভ কৰিব বিচাৰিছে সেইটো ইমেইল আপোনালোকে চিলেক্ট কৰি লওক। মই যেনেকৈ এইটো ইমেইল ৰিমুভ কৰিব বিচাৰিছোঁ মই এইটো চিলেক্ট কৰি ল'ম। যেতিয়া মই চিলেক্ট কৰি দিম ইয়াতে নতুন ইণ্টাৰফেচ এটা পাম। এই ইণ্টাৰফেচৰ চাওক তলতে আপোনালোকে এটা অপশ্যন পাব মোৰ বোলা অপশ্যনটো ক্লিক কৰক। যেতিয়া মই ক্লিক কৰিম ইয়াতে দুটা অপশ্যন আছে চিংক নাও, ৰিমুভ একাউণ্ট। আপোনালোকে যেতিয়া যদি নিজৰ একাউণ্টটো ৰিমুভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰিমুভ বোলা অপশ্যনটো ক্লিক কৰি দিয়ক। ৰিমুভ একাউণ্টটো ক্লিক কৰাৰ পাছত ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব। তাতে ৰিমুভ একাউণ্টটো ক্লিক কৰি দিয়ক, কনফাৰ্ম কৰি দিয়ক। আপোনালোকৰ একাউণ্টটো নিজে ৰিমুভ হৈ গ'ল দেখিলে। আৰু যদি আপোনালোকে আৰু একাউণ্ট ৰিমুভ কৰিব বিচাৰিছে তেনেকৈ আপোনালোকে একাউণ্ট ৰিমুভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।